Good morning. মই তোমালোকৰ লগত আজি ডিসকাস কৰিবলৈ লৈছো অ্যালকাইল হ্যালাইড আৰু প্ৰিপাৰেচনছ অফ অ্যালকাইল হ্যালাইড। প্ৰথম চাও অ্যালকাইল হ্যালাইড কেনেকৈ প্ৰিপেয়াৰ কৰাব পাৰি আৰু সেই অ্যালকাইল হ্যালাইড প্ৰিপেয়াৰ কৰাবৰ কাৰণে আজি আমি ফাৰ্স্ট সিলেক্ট কৰিছো এলকহল। ফাৰ্স্ট সিলেক্ট কৰিছো মই এলকহল, গতিকে এলকহলৰ পৰা কেনেকৈ বনাব পাৰি। তোমালোকৰ টেক্সট বুক HS level, so 6 questions are given. Number 1, when alcohols react with alkyl halide in presence of a catalyst, that is ZnCl2. And the very number 2, that is the sodium bromide in presence of H2SO4. Thirdly, alcohol react with phosphorus trihalide. And the number 4, with phosphorus pentahalide or phosphorus pentachloride. And the number 5, red phosphorus and halide is been treated with halide, so that product will be alkyl halide. And number 6, with thionyl chloride. এই ছটা ৰিয়েকচনক আজি আমি ডিসকাস কৰিম, গতিকে সেইকিটাই হল গৈ আজি আমাৰ টপিক অফ ডিসকাশনস। Alkyl halides basically prepared from the alcohols, and whichever alcohols is easily accessible, hetuke ami select korim for preparing alcohol, preparing alkyl halide. A alkyl halide prepare koribor karone ami jitu select korim halogens, ei selectionot amar matro duta halogens preferentially lom, eta hoise chloride aru eta hoise bromide. Fluoride খুব poisonous হয়, গতিকে তাক আমি avoid কৰা হয়, আৰু iodide খুব কম সংখ্যক কম্পাউন্ড আমাৰ কাৰণে নো। যিখিনি হ্যালাইডস আমাৰ ওচৰত আছে তাৰ ভিতৰত বা ৰিয়েজেন্টস আমি যিখিনি সিলেক্ট কৰিছো, সেই সিলেকশনত প্ৰিফাৰেন্সিয়ালি লোৱা গৈছে হ্যালোজেনছ এসিড বা হ্যালো এসিড, য'ত নেকি ইনক্লুড হ'ব HCl, HBr, ফসফরাস হ্যালাইড PCl5, PCl3, red phosphorus আৰু হ্যালাইড কমনলি PCl5, PCl3 আমি ইউজ কৰিম। কিন্তু যেহেতু আমাৰ ফসফরাসৰ পৰা ব্ৰোমাইড আৰু আয়োডাইড বনাব নোৱাৰি, PBr3 আমি নাপাও, সো হেতু কাৰণে আমি এই যেটো ৰিঅ্যাকশনস red phosphorus দি এটো দিলে ডাইৰেক্টলি আমি কম্পাউন্ডটো ওভাৰ দ্য ৰিঅ্যাকশন ইটসেলফ আমি পাই যাম এই গিটাক, আৰু হেতু কাৰণে আমি red phosphorus আৰু হ্যালাইড দি সেই ধৰণৰ আমি ৰিঅ্যাকশনস কৰিব পাৰো। বা PCl3 যদি ডাইৰেক্ট নাপাও তেতিয়া red phosphorus দি হ্যালাইডৰ লগত ৰিঅ্যাক্ট কৰি আমি কৰিব পাৰো। আৰু শেষৰটো হৈছে thionyl chloride। So এই যে ছটা ৰিঅ্যাকশনস, সেই ছটা ৰিঅ্যাকশনস তোমালোকে লিখি লোৱা, আৰু সেই অনুযায়ী আমি এই গিটাৰ ওপৰত এতিয়া আৰম্ভ কৰিছো আজি ডিসকাশনসটো। ইয়াত বেসিক্যালি যেটো আটাইতকে বেস্ট ওয়ে হৈছে, যেটো প্ৰিপেয়াৰ কৰিবৰ কাৰণে আমাৰ কাৰণে বেস্ট, হেতু হৈছে thionyl chloride ৰিঅ্যাকশনসটো। Thionyl chloride reactions, tamane ei jeto lastor amar reactions, hetu one of the best technique to prepare the alkyl halide. Remaining jikita reactions hegita khub best technique nohoy, tar prothom karon hoise je ei bilak jetia koriba tumalke yar logot duta product ba tinta product tenoka dhornere paba, je bilak tumalgor logot ahibo yato thik ekei ei reaction to product ei kitu ulabo ne, etu product ami pam khub minute extent ot। গতিকে এই গোটেই ৰিঅ্যাকশনস গিটাত except the last one, rest will have a difficulty to remove the byproduct বুলি কোৱা হয়, যেটো আমাক মেজৰ প্ৰডাক্ট হেতু হৈছে এটো তাৰ মানে বাই প্ৰডাক্ট। ইয়াত RBr হৈ গল মেজৰ প্ৰডাক্ট, বাকি দুটা হৈ গল গৈ আমাৰ বাই প্ৰডাক্ট। এই বাই প্ৰডাক্ট বিলাক আমাৰ কাৰণে প্ৰবলেম, সেইখিনিক আমি অটৰাবৰ কাৰণে আকৌ এটা সেপাৰেট টেকনিক আমি ইউজ কৰিব লাগিব। হেতু কাৰণে আমাৰ এই গোটেই ৰিঅ্যাকশনস গিটাত লাষ্টৰ যেটো ৰিঅ্যাকশনস হেতু বেছি ইফেক্টিভ। কিয় ইফেক্টিভ? কাৰণ সালফাৰ ডাই অক্সাইড তোমালোকে জানা ওপেন এয়াৰত যদি থৈ দিয়া যায় কি বাহিৰলৈ ওলাই গুচি যাব। গতিকে হেতু কাৰণে কি হয় যে ৰিঅ্যাকশনটোৰ যিগিটা প্ৰডাক্ট আমি পালো, সেই প্ৰডাক্টৰ ভিতৰত RCl আমাৰ কাৰণে খুবেই ভাল, SO2 ইমিডিয়েটলি আউট হৈ গুচি যাব, HCl কি হ'ব ইমিডিয়েটলি আউট হৈ গুচি যাব, কাৰণ both are escapable gas, দুইটাই কি হ'ব escape out হ'ব। গতিকে হেতু কাৰণে আমাৰ বেস্ট হ'ব লাষ্টৰটো। হেতু কাৰণে আমি ম্যাক্সিমাম কোৱেশ্চনত তোমালোকৰ SOCl টো থকাই তোমালোকে বেছি পাবা। এটা নেক্সট তোমালোকক গৈছো ফসফরাসৰ যিখিনি কম্পাউন্ডস আছে
সেই কম্পাউণ্ড বা যিটো ৰিয়েকচনছ আছে এইটো এটা আৰু এইটো এটা এইকিটাত হৈছে এইটো এটা বেস এইটো বেস কিন্তু দুইটাতে যদি তুমি মন কৰা Cl ৰ কাৰণে সুবিধা কিন্তু Br ৰ আয়োডাইডৰ কাৰণে সুবিধা নহয় সেইটো কাৰণে আমি কি হয় এই ৰিয়েকচনটো ফসফৰাছ ট্ৰাইব্ৰোমাইড বা আয়োডাইড বনাবৰ কাৰণে আমি লাষ্টৰটো থাৰ্ড নম্বৰটো যেটো ৰেড ফসফৰাছ দিয়াটো আমি ইউজ কৰিব পাৰো সেই ৰিয়েকচনটো কোৱা হয় C2 ৰিয়েকচনছ বুলি কয় C2 ৰিয়েকচন যত নেকি আমাৰ লাগতিয়াল যেটো PBr PCl3 বা PBr3 বা PI3 হেতু ৰিয়েকচনটো ইটসেলফ প্ৰডিউসড হয় সো প্ৰডিউস ইন এ ৰিয়েকচন মিক্সাৰ হলে তাক আমি কোৱা যায় C2 ৰিয়েকচনছ গতিকে হেতু কাৰণে ৰেড ফসফৰাছ দি ব্ৰোমিন বা আয়োডিন দিলে সেই ৰিয়েকচনটো আমাৰ হৈ গুছি যাব গতিকে ইয়াত এই তিনটা কথা মন কৰিবা Next আমাৰ যেটো ৰিয়েকচনছ আটাইত আৰু ইম্পৰ্টেন্স আছে হেতু হৈছে গৈ এলকহলৰ লগত হেলো এসিড সো এলকহলৰ লগত হেলো এসিড ওয়ান অফ দি মোস্ট ইম্পৰ্টেন্ট ৰিয়েকচনছ হয় আৰু এটো তোমাৰ কেতিয়াবা কি হয় যে আমি এই যেটো গ্যাস HX হেতু তুমি গেছিয়াস গ্যাস হিচাপেও লব পাৰি গ্যাস হিচাপে লৈ এলকহলৰ উপৰেদি বা এলকহলৰ মিক্সাৰটোৰ মাজেদি আমি গ্যাসটো পঠিয়াই দিলো বা যেনেকে তোমালকে মুখত বায়ু লৈ প্লাই বেলুন ফুলুৱা ঠিক একেদৰে স্ট্ৰ এডাল দি প্লাই যদি পানীত দিয়ে কি হ'ব তাত থকা এয়াৰ খিনি তোমাৰ পানীত সোমাই যাব ন সো পানীত সোমোৱাৰ মাত্ৰকে কি তোমাৰ এয়াৰ খিনি সোমাল ঠিক একেদৰে HX যদি গ্যাসৰ সিলিন্ডাৰ এটা লৈ এলকহলত তুমি দি দিয়া তেতিয়া সেই গ্যাসটোৱে কি কৰিব এলকহলক কনভাৰ্ট কৰে টু ৰেসপেক্টিভ দা এলকাইল হ্যালাইড আৰু এটা টেকনিকটো তোমালকে কৰিব পাৰা দুইটা মিক্স কৰিব পাৰা লিকুইড ফৰ্ম দুইটাৰে বুলে লিকুইড ফৰ্ম তুমি মিক্স কৰি দিলা হেতু তোমাৰ অপচন আছে নাই গতিকে এই ধৰণেৰে তোমালকে কৰিব পাৰা ৰিয়েকচনটো গতিকে দুটা টেকনিকত আমি ৰিয়েকচনটো কৰিব পাৰো তোমালকে লিখাটো লিখিবা গতিকে হেতুৱে কথা আৰু এই যেটো ৰিয়েকচনছ সেই ৰিয়েকচনটোক অন্য এটা নাম আছে হেতুৰ নাম হৈছে লুকাছ টেষ্ট এটো কমনলি কোৱা হয় লুকাছ টেষ্ট আৰু লুকাছ টেষ্টৰ যেটো কথা হেতু হল গৈ তোমালকৰ ডিস্টিংগুইশ কৰিবলৈ আমি ইউজ কৰো এটা ডিস্টিংগুইশ কৰাৰ গুটেই কথাটোই হৈ গল যে ডিস্টিংগুইশ কৰাৰ যেটো কথা হেতু মানে কি হয় যে তোমালকক যদি এটা দৌৰ কম্পিটিশন পতা যায় এটা এথলেটিক কম্পিটিশন পতা যায় গল তাত কোনবা এটা যদি ফাৰ্স্ট কোনবা এটা সেকেন্ড কোনবা এটা থাৰ্ড আহে ঠিক একেদৰে ইয়াতো ঠিক একেই 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী এলকহল বিলাকক জাজ কৰিবৰ কাৰণে এটা টেষ্ট হল গৈ আমাৰ HX দিয়া ৰিয়েকচনছ এই যেটো তোমালকৰ ৰিঅ্যাক্টিভিটি হেতু তোমালক অলৰেডি দেখিলা যে 3 ডিগ্ৰীত বেছি কম্পেয়াৰ টু দা 2 ডিগ্ৰী কম্পেয়াৰ টু দা 1 ডিগ্ৰী 3 ডিগ্ৰীত আটাইতকৈ ৰিঅ্যাকচনছ টু হোৱাৰ টেন্ডেন্সি আটাইতকৈ বেছি হল 3 ডিগ্ৰী তাৰ পিছত 2 ডিগ্ৰী তাৰ পিছত হৈ গল 1 ডিগ্ৰী এটা 3 ডিগ্ৰীত হেতু কাৰণে ৰিঅ্যাকচনছ টু যেতিয়া কৰিবা হেতু ইমিডিয়েটলি হ'ব হেতু একদম লগা লগ হ'ব 2 ডিগ্ৰীত আফটাৰ 5 মিনিটস আৰু 1 ডিগ্ৰীত অন হিটিং হয় কিয় হয় সেইখিনি আজি আমি কবলৈ অসুবিধা আমি নেক্সট ক্লাছত আমি যেতিয়া মেকানিজম বিলাক পঢ়া আৰম্ভ কৰিম তাৰ পিছত আমি এখিলে যাম গতিকে 1 ডিগ্ৰী তুমি হিট কৰিবলগিয়া হৈছে তাৰ মানে এটো হোৱাৰ মন নাছিল ৰিঅ্যাকচনটো হোৱাৰ মন নাছিল তাক খুব প্ৰেসাৰ আপ কৰিবলগিয়া হল কেনেকে কৰিলো হেতু হৈছে বাই হিটিং আৰু এটো টাৰ্বিডিটি এপিয়াৰছ হ'ব কিন্তু কি প্ৰথমতে থেৰোগেৰুকে থাকিব অকমান দেৰি পিছত কি হুলাই গুছি গল সো হেতু কি হৈ গল আফটাৰ 5 মিনিটস ইয়াত যেটো ওয়ার্ড টাৰ্বিডিটিটোৱে বুজা গৈছে যেনেকে তোমালকা বালকিনিছ এটা তোমাৰ মাড ওয়াটাৰ যেন কেনেকুৱা দেখিবলে এটা লেটাৰা পানী নিচিনা যেটো হেতু এটা টাৰ্বিডিটি হ'ব সো টাৰ্বিডিটি যেনেকে প্ৰিসিপিটেট টু এপিয়াৰ হতে হোৱাইট প্ৰিসিপিটেট এপিয়াৰ হতে তোমাৰ সলিউশনটো যি ধৰণে থাকিব সেই বস্তুটোকে কোৱা হ'ব টাৰ্বিডিটি বা কোনবা এটো প্ৰিসিপিটেট বুলিও ক'ব পাৰে টাৰ্বিডিটি নকৈ কি ক'ব পাৰে প্ৰিসিপিটেট বুলিও ক'ব পাৰে এটা মন কৰিবা যে 1 ডিগ্ৰী 2 ডিগ্ৰী হবৰ কাৰণে বিশেষ ৰিকুৱাৰমেন্ট একো নাই HX গ্যাস পাস কৰিব লাগে ক্যাটালিস্ট ললা জিংক ক্লোৰাইড দি প্লে কৰিলো হয় আৰু কিন্তু টাৰশাৰীত কি হয় যে কনসেন্ট্ৰেটেড HCl দি প্লে ৰুম টেম্পাৰেচাৰত দিলো গতিকে যদি এটো 1 ডিগ্ৰী হয় এটো গেছিয়াস লৈ প্লে কৰিলে নহব কিন্তু বা হিট দি প্লে কৰিলে নহব যেটিকে কথাটো বা ZnCl2 দি প্লে কৰিব পাৰা একো প্ৰবলেম নাই কিন্তু ৰুম টেম্পাৰেচাৰত 1 ডিগ্ৰী আৰু 2 ডিগ্ৰী হোৱাৰ চান্সেস খুব ৰেয়াৰ ডিপেন্ডিং অন देयर ক্ৰাউডিং বা গ্ৰুপ এবিলাকৰ কথা আহিব গতিকে যদি তুমি HBr দিয়া তেতিয়াও ৰিঅ্যাকচনটো হ'ব কিন্তু হেতু কন্ডিশনত এটাই যে HBr টো দিউতে তাত 48% লৈ পিলাই তুমি এলকাইল হ্যালাইড প্ৰিপেয়াৰ কৰিব পাৰা এনেকা নহয় যে অকল Cl গিটাই হ'ব Br ৰো হ'ব তাৰ মই আগতেই কৈছো যে ফ্লোৰাইড আৰু আয়োডাইড কমনলি বনোৱা নহয় বা কমনলি আমি হেগিটা ইমপ্লিমেন্ট নকৰো
তোমালোকৰ এই যিটো ৰিএকচনছ হেতু তোমালোকৰ টেক্সট বুকৰ এলকহল পাৰ্টত আকৌ ডিসকাশনছ আছে এলকহল চেপ্টাৰত আছে এলকহল পাৰ্টটোত আকৌ ডিসকাশনছ হৈছে আৰু OH ডিসকাশন হৈছে মই সেই পাৰ্টটোৰ এটা স্ক্ৰিনশ্বট দি থৈছো গতিকে হেতু তোমালোকে চাব পাৰা এলকহল চেপ্টাৰটো হেতু মাৰ্ক কৰি থব পাৰা গতিকে হেতু হৈছে ইউনিট নাম্বাৰ 11 ত ইটস ইনক্লুডিং ইউনিট নাম্বাৰ 11 ঠিক আছে ইউনিট নাম্বাৰ 11 ত আকৌ আছে ঠিক একেদৰে এলকহলৰ আৰু এটা ৰিএকচনছ তোমালোকৰ আছে যেটো কাৰ্বক্সিলিক এসিডত মই লাষ্টত দেখুৱাই দিছো হেতু গতিকে মই অলৰেডি কৈছো যে আই আমি যথেমতে ডিপ্লাই বনাব নোৱাৰো সো সোডিয়াম আৰু পটাছিয়াম আয়োডাইড ডিপ্লাই আমি বনাব পাৰো এলকহলত মই সোডিয়াম আয়োডাইড NaI ডিপ্লাই বনাব পাৰো বা KI ডিপ্লাই বনাব পাৰো হেতু আমাৰ অপচন আছে খালি তাত আমি এসিড দিব লাগিব H3PO4 এই এসিডটো দিব লাগিব নিয়াৰলি 95% স্ট্ৰংথত এসিডটো দিলে সেই দুটাও কম্পাউন্ড আমি পাব পাৰো এটো খুব কমনলি নাহে এতিয়া আমি মেজৰ যেটো পাৰ্ট হেতু খুব কনসেন্ট্ৰেট তোমালকে কৰিবা এটো পাৰ্টত হেতু হৈছে এটা মেথড যেটো নেকি এৰাইল হেলাইটছ আমি বনোৱাৰ কাৰণে এটুত যদি মই লও এটু হৈ গল তোমালকে যদি মন কৰাই দিয়া এটু হৈ গল সাইক্লোহেক্সেন হল এটু হেক্সেন তাৰ মানে এটু সাইক্লিক কম্পাউন্ড আৰু ইয়াত যদি সেই একেটাতে মই যদি ডাবল বন দি দিও অল্টাৰনেট ডাবল বন তেতিয়া এটু হৈ গল বেনজিন এটু কোৱা হ'ব সাইক্লোএলকেন এটু হৈ যাব সাইক্লোএলকেন এটু হৈ গল সাইক্লোএলকেন আৰু এই যেটো বেনজিন হেতু হৈ গল এৰোমেটিক কম্পাউন্ড বুলি কম এটু কম মই এৰোমেটিক এতে ইয়াত যদি OH এটা থাকে তেতিয়া এটু এলকহল কিন্তু এলিফেটিক এলকহল এটু আমি তেনেকৈ কমি কম যে এটু এলকহল আমি এটা এৰোমেটিক এলকহল নহয় আৰু একেদৰে যদি মই ইয়াত OH টো ইয়াত দি দিও তেতিয়া কিন্তু এটু এৰোমেটিক এলকহল ইয়াত এতিয়া আমি কৰা এই যিবিলাক ৰিএজেন্টছ আমি দিলু অলৰেডি আমি যিবিলাক ডিসকাস আমি ৰিএজেন্ট দিলু হেতুক সে x লৈ পেলাই আমাৰ যেটোৱে আমি ইউজ কৰিলু এই যেটো ৰিএজেন্ট আমি ইউজ কৰিলু সেই ৰিএজেন্টত এটুত যদি আমি দিয়া যায় তেতিয়া এই এলকহলৰ OH টো ৰিপ্লেস কৰিব হেলাইডে কিন্তু ইয়াতো যদি সেই একেই ধৰণৰ আমি কৰো তেতিয়া কিন্তু ৰিএকচনটো নহয় আৰু নোহোৱাৰ কাৰণটো হৈছে ই হৈছে বেনজিন আৰু এনেকুৱা কি কাৰণত নহল হেতু যদি মই ডিসকাস কৰি দিবলৈ যাও কাৰণ তোমালোকে সোৱা ইডিয়া যদি মন কৰা ইয়াত কি হৈ গল ইয়াত ডাবল বন ইয়াত OH আছে এটো ইয়াত আছে গৈ লং পেয়াৰ এই যে ডাবল বন সেই ডাবল বনটো ইয়ালে শিফট হ'ব পাৰে বা এই দুটা ইলেক্ট্ৰন পেয়াৰ সৰি এটো এনেকুৱা হ'ব ইয়াত যদি মই এটো মাৰ্ক কৰো এতিয়া এটো আছে গৈ ডাবল বন এটো ইয়াত বেনজিন আৰু ইয়াত আছে OH ইয়াত আছে গৈ দুটা গৈ লং পেয়াৰ এই দুটা লোন পেয়াৰ ইলেক্ট্ৰন এফালে আহিব পাৰে যদি আহে তোমালকে যদি সোৱা তেতিয়া হলে ইয়াত ডাবল বন্ডেড এটা পাই যাম আৰু এই ডাবল বন্ডাল তেতিয়া কি হ'ব ইয়ালে গুছি যাব ইয়াত হ'ব মাইনাস আৰু ঠিক একে ধৰণে গতিকে এই যে ডাবল বন্ড আহিল ইয়াত যে ডাবল বন্ডাল পালা অক্সিজেনৰ লগত সেই ডাবল বন্ডাল পোৱাৰ কাৰণে ই পাৰ্শিয়ালি ডাবল বন্ড হল আৰু যাৰ কাৰণে ইয়াক মই ব্ৰেক আপ কৰিবলৈ ইজি নহয় ব্ৰেক আপ নকৰিবলৈ ইজি নহয় গতিকে হেতু কাৰণে কি কয় যে এই ৰিএকচনছটো এৰোমেটিকত নহয় আৰু হেতুৰ যদি কাৰণ খুধে হেতু তুমি এটোই ক'ব লাগিব যে কাৰ্বন অক্সিজেনৰ পাৰ্শিয়াল ডাবল বন্ড ক্যাৰেক্টাৰ থাকে যাৰ কাৰণে ডিফিকাল্ট টু ব্ৰেক দা বন্ড গতিকে হেতু এই কথা ইয়াত সম্ভৱ নহয় কিন্তু এটা কথা মন কৰিবা যদি ৰিএজেন্টটো কিন্তু PCl5 হয় মই আকৌ কৈছো if the reagent is PCl5 reaction will take place reaction to PCl5 ত কিন্তু হ'ব PCl5 ত নোহোৱাৰ কোনো questions নাই so এটো aromatic alcoholত generally নহয় কিন্তু in case of PCl5 এই reactions to take place হ'ব গতিকে PCl5 ত সেই reactions to হোৱাটো নাই গতিকে হেতু মনত ৰাখিবা মই আকৌ কৈছো যে PCl5 ৰ লগত reactions will be takes place ঠিক আছে গতিকে হেতুত আমি সামৰিছো মা ফিনালত আমি কৰিম এটা আমি কেইটামান ৰিএকচন চাও কেইটামান কোৱেশ্চন চাও কেনেকে তোমালোকৰ কোৱেশ্চনছ আহিব পাৰে এতিয়া ইয়াত যদি মন কৰা তোমালোকক এই ধৰণে কোৱেশ্চনছ সুধিছে নেকি draw the structure of major monohalo products in each of the following reactions গতিকে এটো অলৰেডি হৈ গল এটো সাইক্লোএলকানল না এটো হৈ গল আমি ইয়াত হোৱাটো কোনো প্ৰবলেম নাই এটো হৈ গল এলকহল এটো পাৰ্ট হৈ গল এলকহল গতিকে এটো যদি মন কৰা এটো হৈ গল এলকহল কিন্তু ইয়াত যদি মন কৰা এটো হৈছে এলিফেটিক এলকহল আৰু এই যেটো OH হেতু কিন্তু এৰোমেটিক এলকহল
গতিকে আমাৰ ইয়াত কৰাটো আমাৰ ডিফাৰেন্ট হ'ব সো ফাৰ্স্টটোত আমাৰ প্ৰডাক্ট আহিব ইয়াত এই OH ৰ জায়গাত আমি দিম Cl ইয়াত কিন্তু এলকহল পাৰ্টটোত হ'ব আৰু এৰোমেটিক পাৰ্টটোত নহয় তাৰ মানে এই OH টো as it is থাকিব কিন্তু এই যেটো এলকহল আছে এলিফেটিক এলকহল হেতুত আমি প্ৰডাক্টটো চেঞ্জ হ'ব গতিকে এটো হৈ গল প্ৰডাক্ট এতিয়া তোমালোকৰ কোৱেশ্চনছ আৰু কি ধৰণৰে আহিব পাৰে হেতু যদি মন কৰা ইয়াত তোমালোকক এনেকুৱা ধৰণৰ আহিব পাৰে কনভাৰ্ট বুলি আহিব পাৰে কনভাৰ্ট cyclohexanol to cyclohexane এনেকে দিব পাৰে তেতিয়া তোমাৰ এই প্ৰথম ৰিঅ্যাকশনটো হৈ যাব বা how বা give a method of preparation এনেকেও ক'ব পাৰে give a method of preparation give a method of preparation of cycloalkanes এনেকেও দিব পাৰে cyclohexane ক'ব পাৰে কেতিয়াবা pentane ক'ব পাৰে এনেকে ক'ব পাৰে গতিকে যিকোনো তোমাৰ এই যেটো এক নম্বৰ মেথড সেই মেথড বা ৰিঅ্যাকশনছ হেতুৰ কাৰণে তোমালোকৰ এইটো ধৰণৰ ৰিঅ্যাকশন এনেকুৱা ধৰণৰ আহিব পাৰে এক নম্বৰত এটো দেখালো দুই নম্বৰত এটো দেখালো তিনি নম্বৰত এটা দেখালো এটো বা তোমালোকৰ এনেকেও দিব পাৰে কোৱেশ্চনছ তো তোমালোকৰ এনেকেও থাকিব পাৰে এটো তোমালোকৰ দিলে আৰু এইফালে দি প্লাই তোমালোকক এটো ধৰণে দিলে এটো দিছে Cl ইয়াত দিছে কোৱেশ্চন মাৰ্ক না এটো ধৰণে দিব পাৰে বা তোমালোকৰ হেতু ধৰণে তোমালোকক এটো এনেকেও দিব পাৰে যে এটো পাৰ্ট দি থোৱা আছে এটো পাৰ্ট দি থোৱা আছে এটো দি থোৱা আছে SOCl2 দিছে এইফালে কি হ'ব খুদিছে সো দিস আৰ দ্য পাৰ্ট অফ দ্য কোৱেশ্চনছ এই ধৰণে তোমালোকক খুদিব পাৰে নাই ৰিঅ্যাকশনছৰ অৰ্গেনিকত তেনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক হয় গতিকে সেই ধৰণে সাৱধান হ'বা এটা নেক্সট আমি যদি এটো SOCl2 ৰ জায়গাত PCl5 কৰি দিলো আৰু ইয়াত HCl দি দিলো দুটা আৰু জি থাকক PCl3 দিব পাৰে কেতিয়াবা এই ধৰণে বেলেগ দিব পাৰে কিন্তু প্ৰডাক্টটো সেই ধৰণে একেই থাকিব ইয়াত OH ৰ জায়গাত Cl আহিল ইয়াত এবাৰ HCl দিছে হিট কৰা গৈছে গতিকে এৰোমেটিকত অলৰেডি কৈছো যে নহয় গতিকে আমি এবিলাক একেই ৰাখিম CH2Cl ৰাখিম OH ৰ জায়গাত মই কি লিখিম Cl লিখিম so these are the same way to prepare the compounds গতিকে এই ধৰণে তোমালোকে বনাবা reactions বিলাক হস গতিকে এটুত কিন্তু OH retain হ'ব নাই এটো ফিনলৰ এই যেটো OH that one will be retained এটো retain কিয় কাৰণ হেতু aromatic alcohol এটু পাৰ্টটো কি হয় এই যেটো পাৰ্ট এই পাৰ্টটো হৈ গল aromatic alcohol এটু বেনজিনৰ লগত OH টো লাগি আছে হেতু কাৰণে ইয়াত reactions OH টো চেঞ্জ নহয় বা ৰিপ্লেসেবল নহয় by Cl টেক্সটবুক এন্ডিং একটা এক্সারসাইজ দিছে 10.14 6 দিছে গতিকে তোমালকে হেতু চাবা ইয়াৰ মই 6 নম্বৰটো তোমালকে এতিয়া কৰিব পৰা যায় কাৰণে কৰি দিছো গতিকে ইয়াত এই ধৰণে তোমালকক দিয়া আছে so CH3 CH2 in place of OH এবাৰ কি আহিব Cl আহিব so হেতুৱে হৈ গল স্ট্ৰাকচাৰ আৰু তোমালকক এনেকুৱা ধৰণৰ এই কোৱেশ্চনছ টো খুদিব পাৰে যে convert methane ethane propane propanol PROPAN propanol to 1-chloropropane so এই ধৰণৰে কোৱেশ্চনছ হ'ব পাৰে দেই গতিকে কোৱেশ্চনছ এই ধৰণৰ হ'ব পাৰে বা তোমালোকক এনেকৈ লিখিব পাৰে propanol ড্যাশ ৰিপ্লাই দিব পাৰে SOCl2 দেই এনেকৈ ৰিপ্লাই এটো খুদিলে বা এনেকৈ কিব পাৰে how can you what will happen এনেকৈ ক'ব পাৰে কোৱেশ্চনছ to what happen when propanol is treated with thionyl chloride এটো যত ট্ৰিটেড লিখিছো তাত কেতিয়াবা কি হ'ব পাৰে ৰিঅ্যাকশনছ বুলি হ'ব পাৰে গতিকে এই কোৱেশ্চনছ গিটা সেই ধৰণৰে লিখি থবা তোমালকে how can you convert propanol to 1-chloropropane propanol SOCl2 dash reply question mark দিব পাৰা what happens when propanol is treated with thionyl chloride এই ধৰণে তোমালকৰ কোৱেশ্চনছ হ'ব পাৰে এই কোৱেশ্চনছ তো ইয়াৰ লগতে লিখি থবা or reply লিখি থবা গতিকে তোমালোকক কেটামান কাম দিছো এতিয়া এই কাম গিটাত কৰিবলৈ ট্ৰাই কৰিবা এক নম্বৰ দিছো CH3 whole 3 COH SOCl2 কি আহিব প্ৰডাক্ট জনাবা
SOCl2 what would be the product number 2 দিয়া গৈছে CH3 whole 2 CH আৰু লগত ইয়াৰ ইউপাক নেম গিটা লিখিবা ECl5 থাৰ্ডত দিয়া গৈছে এটো PCl5 fourthত দিয়া গৈছে propanol sorry এটো হ'ব 1-chloro-propane 5ত দিয়া গৈছে two chloro 2-methyl butane 2-methyl butane so এইগিটা কৰি মুলে পঠিয়াই দিবা আৰু যদি তোমালোকৰ WhatsApp গ্ৰুপত মোৰ নাই তেতিয়া হলে তোমালোকে আমি অলৰেডি টেলিগ্ৰাম টেলিগ্ৰামতো এটা মোৰ গ্ৰুপছ আছে পিকেম বুলি মাৰিবা তাতে পাই যাবা টেলিগ্ৰামৰ গ্ৰুপতো তোমালোকে হেতু পঠিয়াব পাৰা বা তাতো চাবা বস্তুবিলাক মই তাতো ৰাখিছো গতিকে যিখিনি মেটেৰিয়েলছ বা আছে সেইবিলাক কিতাপ পত্ৰ পা আদি কৰি মই তাতো দি থৈছো both for HS and degree level গতিকে তাতো তোমালোকে চাব পাৰা আৰু আমি সেইখিনি পাঁচটা বস্তুৱে আজি কৰিলো হোমৱৰ্ক দিলো এইগিটা তোমালোকে ৰাখিবা আৰু এইগিটা কৰি মোক ফৰৱাৰ্ড কৰিবা নেক্সট আমি তেতিয়া আমি আৰু এটা বস্তু কবলগীয়া আছিল হেতু হৈছে কাৰ্বক্সিলিক এসিডৰ কথাটো গতিকে হেতু মই চেপ্টাৰৰ সেই পাৰ্সনছটো মই ইয়াত দেখাই দিছো এটো হৈছে ইউনিট নাম্বাৰ 12 ত তোমালোকৰ ইনক্লুড হৈ আছে হেতু তোমালোকে মাৰ্ক কৰি থবা ইয়াত বিশেষকে PCl5 PCl3 SOCl2 এই তিনটা ৰিঅ্যাকশনছ হয় কেলে হয় কাৰণ ইয়াতো এটা কাৰ্বক্সিলিক গ্ৰুপছ আছে কাৰ্বক্সিলিক গ্ৰুপতো এটা OH গ্ৰুপ আছে এই যেটো OH গ্ৰুপ আতিয়া ইয়াত তোমালোকে পাইছা এই যেটো OH গ্ৰুপ সেই OH গ্ৰুপটো ইয়াত ৰিপ্লেস কৰিব একে ধৰণৰে গতিকে ইয়াত আমি কি পাম RC ডাবল বন্ডেড O বন্ড Cl গতিকে সেই গিটাতে হৈছে এটো ইয়াত যেহেতু ক্লোৰিন তিনটা গতিকে ইয়াত তিনটা বা আগৰ হেতে কি আৰু নাই ইয়াতো সেই ছোৱা SOCl2 দিলে SO2 আছে ACl আছে সেই ধৰণে ৰাখিবা গতিকে এইগিটা মনত ৰাখিবলৈ সহজ গতিকে হেতু চেপ্টাৰটো তোমালোকৰ এইগিটা আছে গতিকে সেই চেপ্টাৰটো ইউনিট নাম্বাৰ 12 ত থকা সেই পোৰচনটো এটো ৰিঅ্যাকচন মাৰ্ক কৰি থবা কাৰণ ৰিঅ্যাকচনটো কি খালি ৰেড ফসফৰাস আৰু ৰেড ফসফৰাস প্লাস হেলাইড দিলে কিন্তু ৰিঅ্যাকচন বেলেগ হ'ব নাই গতিকে আমি হেতু এতিয়া নপঢ়ো হেতু আমি সেই সময়ত সেই অনুযায়ী আমি হেদনাখন ডিসকাস কৰিম যেতিয়া আমি কাৰ্বক্সিলিক এসিড কৰিম গতিকে এইগিটা তোমাৰ ইয়াৰ লগতে কৰি থৈছো যাতে তোমালোকে মনত থাকে এটো এজ এ ৰাফ ফৰ তোমালোকে ৰাখিবা বেলেগ প্ৰয়োজন নাই গতিকে থ্যাংক ইউ অল ফৰ এটেন্ডিং দ্য ক্লাছ টুডে যিখিনি যদি তোমালোকৰ অসুবিধা আছে তেতিয়া হলে মোক কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু যদি বুজি পালা বা যদি ডাউটছ নাই তেতিয়া হলে তেললৈ ফৰৱাৰ্ড কৰিবা যাতে এইবিলাক বস্তু বুজি পায় আৰু কামত আহে তেহঁতৰ গতিকে ঠিক আছে আজিলৈ ৰাখিছো তেতিয়া হলে